চাওক এঞ্জেলা, ৰাতিপুৱাৰে পৰা যিহেতু আমি প্ৰতিটো দৃশ্য দেখুৱাই গৈছোঁ আৰু বাৰে বাৰে এই যিটো এছ.কে. পেট্ৰ' এই এছ.কে. পেট্ৰ' নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, এই ঠিকাদাৰী প্ৰতিষ্ঠানটো চৰ্চাত এইবাবেই আহিছে কাৰণ 2023 বৰ্ষত নাজিৰাৰ হাতীপতিত যেতিয়া এটা ৰিগ, এই এছ.কে. পেট্ৰ'ৰ তত্বাৱধানত থকা এটা ৰিগত অগ্নিকাণ্ড সংঘটিত হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়তো এছ.কে. পেট্ৰ'ৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নগ'ল। 2009 বৰ্ষতো এটা ৰিগ তেনেধৰণে অগ্নিকাণ্ড সংঘটিত হৈছিল ৰিগত। তাৰ পিছতো এছ.কে. পেট্ৰ'ৰ হাতত আজিৰ দিনটোত 7টাকৈ ONGCৰ এনেধৰণৰ তৈলখাট তেওঁলোকৰ হাতত আছে। কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাকৈ কিয় এই শ্ৰীকৃষ্ণ আগৰৱালা নামৰ অনা অসমীয়া বনিয়াৰ মালিকানাধীন এই এছ.কে. পেট্ৰ' নামৰ এই ঠিকাদাৰী প্ৰতিষ্ঠানকেই বাৰে বাৰে ONGCয়ে কিয় ৰিগসমূহৰ ঠিকা প্ৰদান কৰে? এতিয়া প্ৰসংগত হৈছে যে কেতিয়া ভটিয়াপাৰৰ বাৰীচুকৰ এই যি গেছ নিৰ্গমন প্ৰক্ৰিয়া, এই গেছ নিৰ্গমন প্ৰক্ৰিয়া বন্ধ হ'ব, ইয়াৰ কোনো ধৰণৰ আশা এই মুহূৰ্তলৈকে কোনেও কৰিব পৰা নাই। কেইবাটাও দৃশ্য আছে। প্ৰথমতে আমি ইয়াৰ পৰা কিছুদূৰ ওচৰৰ পৰা আমি এই দৃশ্যখিনি দেখুৱাম। ফটো সাংবাদিক সৌৰভে এবাৰ দেখুৱাব যে ONGCয়ে যেনেধৰণে তেওঁলোকে দাবী কৰিছে, অৰ্থাৎ যেনেধৰণে তেওঁলোকে প্ৰেছ ৰিলিজ দিয়ে, AC ৰুমত বহি সন্ধিয়া তেওঁলোকে কয় যে তেওঁলোকৰ সৰ্বোচ্চ শক্তিৰে ইয়াত তেওঁলোকে এই গেছ নিৰ্গমন ৰোধ কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা হাতত লৈ আছে। কিন্তু ইয়াত তেওঁলোকে যেনেধৰণৰ ONGCৰ যিসকল কৰ্মচাৰী, সেই কৰ্মচাৰীসকলে নিয়ম মাফিক তেওঁলোকৰ যি শ্বিফ্ট, সেই শ্বিফ্ট ৱাইজ ডিউটি ইয়াত কৰি আছে। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ইয়াত অহৰহ তেওঁলোকে পানী ছটিয়াই আছে আৰু কাষতে যিখন দিখৌ আছে, সেই দিখৌৰ পৰা পাম্পৰ জৰিয়তে তাত পানী দি থকা হৈছে যাতে অগ্নিকাণ্ড সংঘটিত নহয় বা জুই নালাগে। আৰু এই যিসকল ONGCৰ কৰ্মচাৰী, এইসকল কৰ্মচাৰীয়ে এনেধৰণে এতিয়া তেওঁলোকৰ এটা শ্বিফ্ট হয়তো সম্পূৰ্ণ হৈছে, তেওঁলোকক নিবলৈ গাড়ী আহিব, তেওঁলোকে ইয়াৰ পৰা গুচি যাব, পৰৱৰ্তী এটা শ্বিফ্ট আহিব। কিন্তু ইয়াত কোনো ধৰণৰ বিশেষজ্ঞ এই মুহূৰ্তলৈকে আহি পোৱাহি নাই। কোনো বিশেষজ্ঞৰ দল এই মুহূৰ্তলৈকে ইয়াত আহি পোৱাহি নাই। আৰু যিসকল বিশেষজ্ঞ ইয়াত আছিল, সেই বিশেষজ্ঞসকলক ইয়াৰ পৰা বহিৰাজ্যলৈ আজিৰ পৰা কিছুদিনৰ পূৰ্বে বদলি কৰা হৈছে। অৰ্থাৎ ONGCৰ যিসকল বিশেষজ্ঞ থাকে, তেওঁলোকৰ ৰিজনেল ক্ৰাইচিছ মেনেজমেণ্টৰ যিসকল বিশেষজ্ঞ, সেই বিশেষজ্ঞসকলক ইয়াৰ পৰা বদলি কৰা হ'ল। আৰু এতিয়া বিপদৰ সময়ত কোনো বিশেষজ্ঞ অবিহনেই তেওঁলোকে ইয়াত মাত্ৰ ৰখি আছে। ONGCয়ে যিসকল কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলে ৰিগটো ৰখি থকাৰ বাহিৰে কিন্তু বেলেগ একোৱেই কৰিব পৰা নাই। 3বাৰকৈ প্ৰচেষ্টা হাতত লৈছিল, কিন্তু 3বাৰেই বিফল। যেনেধৰণে বাঘজানৰ ঘটনাটো আজিৰ পৰা 4 বছৰ পূৰ্বে যেতিয়া এনেধৰণেই 6টা দিন ধোঁৱা ওলাই আছিল, গেছ ওলাই আছিল, গেছ ওলোৱাৰ পিছত কিন্তু অগ্নিকাণ্ড সংঘটিত হৈছিল, তাত বিস্ফোৰণ হৈছিল, সেই তাৰেই পুনৰাবৃত্তি হ'ব নেকি বুলি ইয়াতো এতিয়া যথেষ্ট সকলো আশংকাত আছে। আৰু ইয়াত তেওঁলোকে যথেষ্ট এইবাবেই আশংকাত আছে কাৰণ বাঘজানৰ দৰে যদি ঘটনাৰ পুনৰাবৃত্তি হয়, তেতিয়াহ'লে কিন্তু ইয়াত তাৰ পুনৰাবৃত্তি হ'লে ইয়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰিব পৰাকৈ এওঁলোক সাজু নহয়। ONGC এওঁলোক একেবাৰে সাজু নহয়। আৰু যিসমূহ পাইপ আমি দেখুৱাইছোঁ, এই পাইপেদি অহৰহ পানী দিখৌৰ পৰা তুলি থকা হৈছে, তাত ছটিয়াই থকা হৈছে। আৰু যেনেধৰণে বাঘজানৰ জুইকুৰা নুমুৱাবলৈ অৱশেষত ছিংগাপুৰৰ পৰা বিশেষজ্ঞৰ দল আহিছিল, ইয়াতো এতিয়া সকলোৱে আশা কৰিছিল যে ONGCয়ে বিগত 48 ঘণ্টাই যিহেতু তেওঁলোকে পৰা নাই, তেওঁলোকে বহিৰাজ্যৰে হওক বা ভাৰতৰ দেশৰ বাহিৰৰ পৰা হ'লেও তেওঁলোকে ইয়াত আনি বিশেষজ্ঞৰ দল নমাবহি। কিন্তু এই মুহূৰ্তলৈকে তেনেকুৱা ধৰণৰ কোনো বিশেষজ্ঞৰ দল নমাহি নাই। আৰু মাত্ৰ পানী দি থকা হৈছে। তেওঁলোকৰ ভাগ্য ভাল যে দিখৌখন কাষত আছিল, দিখৌখন কাষত থকাৰ কাৰণে তেওঁলোকে অহৰহ ইয়াৰ পৰা পানী তাত ছটিয়াই আছে যাতে যিটো গেছ নিৰ্গমন, সেই গেছৰ পৰা যাতে জুই নালাগে। আৰু যিসকল ইয়াৰ ভুক্তভোগী প্ৰায় 800তকৈও অধিক পৰিয়াল, সেই পৰিয়ালক ইতিমধ্যে ইয়াৰ পৰা তেওঁলোকক শিবিৰলৈ লৈ যোৱা হৈছে বা বিভিন্ন প্ৰান্তলৈ তেওঁলোকে নিজৰ সম্পৰ্কীয়, নিজৰ মিতিৰ কুটুমৰ ঘৰলৈ তেওঁলোক গৈছেগৈ। আৰু তেওঁলোকৰ এতিয়া অৱস্থাটো এনেকুৱা এটা অৱস্থা যে ONGCয়ে যিটো সময়ত দাবী কৰিছে যে তেওঁলোকক ডিনাৰ দিয়া হৈছে, লাঞ্চ দিয়া হৈছে, কিন্তু তেওঁলোকক একো দিয়া নাই। তেওঁলোকক ONGCয়ে আজি ব্ৰেকফাষ্ট আৰু কালি প্ৰায় দিনৰ দুপৰীয়া 12 বজাত ব্ৰেকফাষ্ট দিয়াৰ বাহিৰে বেলেগ কিন্তু তেওঁলোকক একো দিয়া নাই। গতিকে এতিয়া সেইসকল লোকক লাগে যে অতি সোনকালে এই যিটো নিৰ্গমন, এই নিৰ্গমন ৰোধ কৰি তেওঁলোকৰ যিখিনি ক্ষতিপূৰণ, তেওঁলোকৰ ঘৰত যিহেতু গৰু ছাগলী আছে, হাঁহ কুকুৰা আছে, এইসমূহ যিসমূহ জীৱ জন্তু আছে বা পশুধন আছে, এই পশুধনসমূহৰ যি ক্ষতিপূৰণ, এই ক্ষতিপূৰণ তেওঁলোকক লাগে। আৰু তাৰ বাবে ONGCয়ে বিভিন্ন দল সংগঠনেও এই গোটেই প্ৰক্ৰিয়া
প্ৰক্ৰিয়াটোত এটা প্ৰেছাৰ ক্ৰিয়েট কৰি আছে, এটা প্ৰেছাৰ, এটা হেঁচা ONGCক দি আছে। কিন্তু ONGCৰ প্ৰতি সকলোৰে এটাই প্ৰশ্ন এঞ্জেলা, যে SK পেট্ৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানক কিয় বাৰে বাৰে এই ঠিকা দিয়া হয়, কিয় বাৰে বাৰে ৰিগ দিয়া হয়? কাৰণ তেওঁলোকৰ অভিজ্ঞতা নাই। আপোনালোকে কথা পাতিবলৈ চেষ্টা কৰিছিল নেকি? তেওঁলোকে কি কয়? এতিয়ালৈকে কোনো বিশেষজ্ঞ তালৈ নোযোৱাৰ কাৰণ কি? চাওক, আমি ONGCৰ যিগৰাকী টেকনিকেল বুলি কৈছে, তেওঁ টেকনিকেল ব্যক্তি যিগৰাকী ইয়ালৈ আহিছিল, সেই তেওঁৰ সৈতে আমি কথা পাতিছিলোঁ। তেতিয়া তেওঁ কৈছে যে ইয়াত তেওঁলোকৰ যিসকল বিশেষজ্ঞ, সেই বিশেষজ্ঞৰ দল এতিয়ালৈকে আহি পোৱাহি নাই। বহিৰাজ্যৰ পৰা যিসকল অহা কথা আছে তেওঁলোকে আহিহে আছে। স্থানীয়ভাৱে অসম এছেটৰ যিসকল লোক আছে, ONGC অসম এছেটৰ পৰাই এতিয়া তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। কিন্তু বহিৰাজ্যৰ যিসকল তেওঁলোকৰ বিশেষজ্ঞৰ দল এই মুহূৰ্তলৈকে আহি পোৱা নাই। আৰু তেওঁলোক আশাবাদী, হ'লেও আশাবাদী যে ONGC অসম এছেটে আজি সন্ধিয়াৰ ভিতৰত এই গেছ নিৰ্গমন ৰোধ কৰিব হয়তো পাৰিব। কিন্তু যদি আপুনি ভিজুৱেলছখিনি চাই এঞ্জেলা, আমি ইয়াৰ পূৰ্বে যিহেতু 11 বজাৰ বুলেটিনখনত আমি নিচেই কাষৰ পৰা আমি দেখুৱাইছিলোঁ যে কিমান ভয়াৱহ, কিমান দ্ৰুত গতিত, কিমান প্ৰচণ্ড শব্দৰে এই যিটো গেছ নিৰ্গমন হৈ আছে, ইয়াৰ আপুনি কল্পনাও কৰিব নোৱাৰে, ইয়াত নেদেখিলে অনুমানো কৰিব নোৱাৰে যে কিমান দূৰ ভয়াৱহ এটা গতিত এই গোটেই নিৰ্গমনটো হৈ আছে। সেইবাবে সকলোৱে আশা কৰিছে যে বাঘজান কাণ্ডৰ পুনৰাবৃত্তি নহওক আৰু এই গোটেই ঘটনাটোৰ তদন্ত কৰক। আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ইতিমধ্যে ONGC আৰু SK পেট্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে এজাহাৰ দাখিল কৰিব আৰু এই গোটেই ঘটনাটোৰ বিভিন্ন দল সংগঠনে CID পৰ্যায়ৰ বা CBI পৰ্যায়ৰ তেওঁলোকে তদন্ত দাবী কৰিছে। আৰু এটাই কথা যে শ্ৰীকৃষ্ণ আগৰৱালা মালিকানাধীন SK পেট্ৰ নামৰ এই যি ঠিকাদাৰী প্ৰতিষ্ঠান, এই ঠিকাদাৰী প্ৰতিষ্ঠানৰ অনভিজ্ঞ মানুহে কেনেকৈ এই ৰিক্স চলাই আছিল, তেতিয়াও বেলেগ কথা। এতিয়ালৈকে কেইবাবাৰো এই ঘটনা সংঘটিত হৈছে। তেওঁলোকে তৈল খনন কৰি থকাৰ সময়ত পাইপ ফুটে, বাৰে বাৰে এই ঘটনা সংঘটিত হয়। সেইখিনি সময়ত কোনো অভিজ্ঞ মানুহ নোলোৱাকৈ, অভিজ্ঞ লোক নথকাকৈ, বিশেষজ্ঞ নথকাকৈ এই ধৰণে কিয় তৈল খননত তেওঁলোক নামি পৰে? আজি এতিয়া ইমান সময় পাৰ হৈ গ'ল, বৃহস্পতিবাৰৰ পৰা এই ঘটনা সংঘটিত হৈছে, ভয়াৱহ ঘটনাৰ আশংকা কৰিছে প্ৰতিগৰাকীয়ে। এতিয়াও তেওঁলোকে বাট চাই আছে, এতিয়াও তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ ওচৰত অভিজ্ঞ কোনো লোক নাই। তেওঁলোক অহালৈ এতিয়া বাট চাব লাগিব ইমান সময়, আৰু জীয়াটো ভুগিব লাগিব সেই দাঁতি কাষৰীয়া লোকসকলে। আৰু প্ৰশ্ন সুধিলে তেওঁলোক সদায় আঁতৰি থাকে। এই সময়খিনিত তেওঁলোক বাৰে বাৰে আঁতৰি থাকে, যদিও কয় যে সা সুবিধা দিয়া হৈছে। আপুনি নিজে উল্লেখ কৰিছে দাঁতি কাষৰীয়া লোকসকলে কোনো ধৰণৰ ONGC তৰফৰ পৰা বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু চাওক এঞ্জেলা, বাৰে বাৰে সেই প্ৰশ্নটোৱে উত্থাপন হৈ আছে যে SK পেট্ৰৰ হাতত থকা ৰিগত ইতিমধ্যে অগ্নিকাণ্ডত মানুহৰ মৃত্যু হৈছে। তাৰপিছত কি কেনেধৰণৰ এয়া এটা মেনেজমেণ্ট, আৰু এই যিটো মেনেজৰ ব্যৱস্থা ONGCয়ে আচলতে অসম এছেটৰ নামত এই অসমত বা শিৱসাগৰত যিখন বজাৰ মেলি থৈছে, এই বজাৰখনত তেওঁলোকে এক প্ৰকাৰ দৰদাম কৰে, ঠিকাদাৰৰ পৰা তেওঁলোকে টকা লয়। সেই কথা ইতিমধ্যে সকলোৱে জানে। আৰু ইয়াত যিটো চিণ্ডিকেট তেওঁলোকে চলাই যায় বহিৰাজ্যৰ, এতিয়া আটাইতকৈ ডাঙৰ কথা যে ইয়াত যিসকল কৰ্মচাৰীয়ে নিয়োজিত হৈ আছে, যিসকলে গেছ নিৰ্গমন ৰোধ কৰিবৰ বাবে কাম কাজ কৰি আছে, তাত কিন্তু 95% অনা অসমীয়া, মাত্ৰ 5% অসমীয়া মানুহ। গতিকে অসমৰ তেওঁলোকৰ আৱেগ, ভটিয়াপাৰৰ বাৰীচুকবাসীৰ যিটো চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্ট তেওঁলোকৰ নাই। তেওঁলোকে 8 ঘণ্টা ইয়াত শ্বিফ্ট কৰিছে, 8 ঘণ্টা শ্বিফ্টৰ পিছত তেওঁলোকে AC গাড়ীত ইয়াৰ পৰা গুচি যাব। দুপৰীয়া তেওঁলোকে সুস্বাদু আহাৰ ইয়াত লাভ কৰিছে। ONGCৰ পৰা তেওঁলোকে সুন্দৰকৈ খাদ্যৰ ব্যৱস্থা কৰিছে, আৰু খাদ্যৰ ব্যৱস্থা কৰাৰ পিছত তেওঁলোকে সেই খাদ্য খাব, শ্বিফ্ট কৰিব, গুচি যাব। কিন্তু ইয়াৰ পিছত যিসকল লোকে ইয়াত আক্ৰান্ত হৈ আছে, আৰু আটাইতকৈ ডাঙৰ কথা যে SK পেট্ৰৰ মালিকৰ পৰা আৰম্ভ কৰি SK পেট্ৰৰ কোনো কৰ্মচাৰীয়ে এতিয়ালৈকে ইয়ালৈ আহিবলৈ সাহস কৰা নাই। তেওঁলোকে যেতিয়া বিপদত পৰিল, গোটেই বিষয়খিনি ONGCলৈ ঠেলি দিলে, ONGCয়ে দায়িত্ব ল'লে, এতিয়া ONGCয়ে যুঁজি আছে। আৰু ONGCয়ে গোটেই মেনেজমেণ্টটো ঠেলি দিলে শিৱসাগৰ জিলা প্ৰশাসনলৈ। জিলা প্ৰশাসনে সকলোখিনি দি আছে ৰাইজক, আৰু বাদ বাকী ক্ৰেডিট খাইছে কেৱল ONGCয়ে। এঞ্জেলা, হয়, আমি সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত কৌস্তভ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।